শুনক মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক শুনক মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এখন অসমত বিদেশী চিনাক্তকৰণ বিদেশীৰ দৰে চিৰিয়াছ বিষয় এটা চিনাক্তকৰণ কৰি ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাটো কাৰ কাম এইটো আপোনাক এই মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অতি লজ্জাজনকভাৱে আত্মসমৰ্পণ কৰা নাইনে বিদেশী চিনাক্তকৰণ কৰিব নোৱাৰি মোৰ পৃষ্ঠপোষকতাতহে আন্দোলন চলিছে বুলি কোৱা কথাটো এইটো কিমান দূৰ যুক্তিসংগত তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নালাগে নে উচ্চতম ন্যায়ালয়ৰ উচতনিমূলক বক্তব্য দিয়া যি বক্তব্য সেই আইনমতে তেওঁৰ বিৰুদ্ধে ব্যৱস্থা হ'ব নালাগেনে মুখ্যমন্ত্ৰীয়ে এইটো স্বীকাৰ কৰিব লাগে যে মই একেবাৰে অকমন্য মুখ্যমন্ত্ৰী মোৰ কোনো কাম নাই গতিকে এই মানে বিদেশী যিহেতু চিনাক্তকৰণ কৰিব পৰা নাই গতিকে অসমৰ ৰাইজে এই সম্পৰ্কত ভৱিষ্যতৰ দিনসমূহত ডিচিশ্যন ল'ব লাগে উচ্ছেদ কৰি বিদেশীসকলক কিয় সংস্থাপিত কৰিছে বিদেশীসকলক কৰায়ত্ব কিয় কৰা নাই শুনক মিয়া মুছলমান নক'ব বিদেশী নে স্বদেশী এইটো কথা কওক এইটো আপোনালোকে কিয় ব্যৱহাৰ কৰিছে বিদেশী নে স্বদেশী বিদেশীয়ে যদি দখল কৰিছে কিয় ধৰা নাই তেওঁলোকক কিয় কৰায়ত্ব কৰা নাই মুখ্যমন্ত্ৰীয়ে মাতি দিয়াৰ কাৰণে ৰাষ্ট্ৰদ্ৰোহত মুখ্যমন্ত্ৰী এৰেষ্ট হ'ব লাগে নে নালাগে কিয় মিয়াটো আপুনি কয় বিদেশী নে স্বদেশী এইটো কওক বিদেশী নে স্বদেশী বিদেশী নে স্বদেশী এইটো কওক ধৰ্মৰ ভিত্তিত বিদেশী চিনাক্তকৰণ কিয় ক'ব ধৰ্মৰ ভিত্তিত উচ্ছেদ নহয় বেলেগ বেলেগ ধৰণৰ বিদেশীয়ে আমি বিদেশীয়ে ধৰ্ম নাই ইয়াত কোনো জাত পাত নাই ৭১ চনৰ ২৫ মাৰ্চৰ পিছত অহা বিদেশীক কৰায়ত্ব কৰি তেওঁলোকক বহিষ্কাৰ কৰিব লাগে মুখ্যমন্ত্ৰীয়ে যদি নাই পৰা চাৰেণ্ডাৰ কৰিব লাগে বেলেগক মুখ্যমন্ত্ৰী দায়িত্ব দিব লাগে আৰে উচ্ছেদকটো আমি ইতিমধ্যে কৈছোঁ মানে বেদখল য'ত হ'ব ক'লো নহয় পিজিআৰ ভিজিআৰ বনাঞ্চল জনাঞ্চল চব বনাঞ্চল অভয়াৰণ্য জনজাতীয় আৱেষ্টনী এইবোৰতো বিধিমতে হ'ব লাগে এইটো কোনে বাধা দিছে যোৱা ৫.৫ মোৰ প্ৰশ্ন হ'ল যোৱা ৪.৫ বছৰে মুখ্যমন্ত্ৰী ক'ত হৈ থাকিলে ২৬ৰ নিৰ্বাচনৰ ছমাহৰ আগত মুখ্যমন্ত্ৰী কেনেকৈ হাৰ পালে এই কুম্ভকৰ্ণ নিদ্ৰা কোনে জগালে বজাই থকা ঢোলটো কোনে বজাইছে এইটো মোক প্ৰশ্ন উত্তৰ দিব লাগে কুম্ভকৰ্ণৰ নিদ্ৰা জগাবলৈ যিটো ঢোল বজাইছে এইটো কোনে বজাইছে মুখ্যমন্ত্ৰী যোৱা ৪.৫ বছৰ ক'ত হ'লে কুম্ভকৰ্ণ নিদ্ৰা মানে মুখ্যমন্ত্ৰীয়ে বিদেশীৰ ওচৰত বেয়াকৈ আঁঠু লৈছে হিমন্ত বিশ্ব শৰ্মাই অতি লাজ লগাকৈ দৃষ্টিকটুভাৱে বিদেশীৰ ওচৰত আঁঠু লৈছে